আজি নকৰিবি মিছা অপৰাধী অপৰাধী আজি হ'ব পতা নমস্কাৰ মই মনোজ গগৈ MGB চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এতিয়া ফুটেজবোৰ দেখাৰ পিছত হয়তো আপোনালোকে গম পাইছে আজি আপোনালোকৰ সকলোৰে মৰমৰ আৰু প্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টে আজি 3000 খণ্ড অতিক্ৰম কৰিলে আৰু সকলোলৈকে ৰাজেশ দা মনোজ দা পল্লৱ আৰু ৰেঙনি চেনেলৰ সকলো কৰ্মকৰ্তা লগতে সকলো অভিনেতা অভিনেত্ৰীলৈ বহুত অভিনন্দন জনালোঁ আৰু দীঘলীয়া হওক আৰু মোৰো ভাল লাগিছে মানে ধাৰাবাহিকখনত ময়ো প্ৰথমতে মানে আৰম্ভণিৰ সময়ত কিছু খণ্ডত ময়ো অভিনয় কৰিছিলোঁ ইন্দ্ৰ বুলি এটা চৰিত্ৰ আছিলে তেতিয়া বৰষা বা আছিলে সৌৰভ দা আছিলে বহুত অভিনেতা অভিনেত্ৰী আছিলে হয়তো কিছুমান ইয়াৰ পৰা যাবলগীয়া হৈ গ'ল কিবা কাৰণত পাৰ্চনেল কাৰণ বা যি কি নহওক সকলোকে বহুত শুভেচ্ছা জনালোঁ অভিনন্দন জনালোঁ আৰু দীঘলীয়া হওক এখন নৰ্থ ইষ্টৰ বহুত দীঘলীয়া ধাৰাবাহিক আৰু আজি এই অনুষ্ঠানটোত কোন অভিনেতা অভিনেত্ৰী আহিছে আপোনালোকে চাওকচোন কমেণ্টত জনাবলৈ নাপাহৰিব আৰু চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো Beherbari Outpost! Beherbari Outpost! Beherbari Outpost! Beherbari আৰু ইয়াৰ পিছতে কেইবাজনো আপোনালোকৰ প্ৰিয় অভিনেতা অভিনেত্ৰীৰ মনৰ কথা জানিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক নমস্কাৰ প্ৰথমে ক্ষমা বিচাৰিছোঁ তামোল খাই ল'লোঁ আচলতে মনোজ দাক বহুত ভাল পাওঁ সেইকাৰণে তেওঁৰ ওচৰত ইমান ফৰ্মেলিটিজ ৰাখা নাই প্ৰথমতে কওঁ আজি বহুত ভাল লাগিছে হয়তো যোৱা জন্মত কিবা পুণ্য কৰিছিলোঁ যাৰ বাবে অসমীয়া জাতিৰ বিবেক স্বৰূপ এখন ধাৰাবাহিকত অভিনয় কৰিবলৈ অংশ হ'বলৈ এটি সুযোগ পালোঁ তাৰ বাবে অসমবাসী ৰাইজক বহুত ধন্যবাদ জনাইছোঁ জয়টো বেহাৰবাৰী আউটপোষ্ট জয়টো ৰেঙনি চাই থাকিব আমাক মৰম দি থাকিব থেংক ইউ নমস্কাৰ মই প্ৰীতম বৰুৱা আজি দিনটো আমাৰ কাৰণে অতি বিশেষ দিন কিয়নো আমি বেহাৰবাৰী আউটপোষ্টে আজিৰ দিনটোত 3000 খণ্ড অতিক্ৰম কৰিলোঁ সো সঁচাই ৰাইজক মানে মই সেৱা জনাইছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি আমি আহি 3000 পালোহি আৰু সদায় যেনেকৈ এই মৰম আশীৰ্বাদ আমাক দি থাকে আৰু আগুৱাই যোৱাত সহায় কৰে ধন্যবাদ নমস্কাৰ মই শ্ৰী ৰিণ্টুমণি বৰা অসমৰ দৰ্শকক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যে আপোনালোকৰ মৰম আশীৰ্বাদত আজি বেহাৰবাৰী আউটপোষ্টত 3000টা খণ্ড অতিক্ৰম কৰিলে এনেকৈ আমাক মৰম স্নেহ আশীৰ্বাদ দি যাব যাতে আমি আৰু আগুৱাই যাব পাৰোঁ আপোনালোকে আমাৰ কাৰণে আচলতে ভগৱান বেহাৰবাৰী আউটপোষ্ট 3000 বেহাৰবাৰী আউটপোষ্ট এটা জাৰ্ণি এটা খণ্ডৰ পৰা আৰম্ভ কৰি আজি আহি পেলাই 3000টা খণ্ডত ভৰি দিলেহি আৰু সঁচাকৈ খুব ভাল লাগিছে আৰু এয়া সকলো হৈছে ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আৰু আমি সদায় এটা টিম ৱৰ্ক হৈ পেলাই আমি খুব চেষ্টা কৰোঁ আমি ভাল কাম কৰিবলৈ সমাজলৈ কিছুমান পজিটিভ আমি মেছেজ দিবলৈ মানুহৰ এই টেনশ্যন ভৰা জীৱনটোত আমি মুখত অকণমান হাঁহি আনিবলৈ তো নাজানো কিমানখিনি সফল হৈছোঁ বা বিফল হৈছোঁ কিন্তু ৰাইজে আমাক আজি 11 বছৰে আমাক মৰম দিলে এটা এপিছডৰ পৰা আৰম্ভ হোৱা এখন চিৰিয়েল আজি 3000টা খণ্ডত ভৰি দিলে খুব ভাল লাগিছে খুব ইম'চনেল হৈ পৰিছোঁ আমি গোটেই টিমটোৱে আৰু ইয়াক কেৱল হৈছে দৰ্শক ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে গতিকে মই আশা কৰিছোঁ অনাগত দিনসমূহতো আমাক এনেদৰে মৰম কৰি যাব নমস্কাৰ মই হিৰণ্য ডেকা বেহাৰবাৰী আউটপোষ্ট
ধাৰাবাহিকখনে আহি আহি আজি 3000 খণ্ডত উপনীত হ'ল। এই আপাহতে অসমৰ সমূহ ৰাইজলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকৰ চেনেহ, মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি আমি 3000 খণ্ডত উপনীত হ'ব পাৰিম। লগতে মই বেহাৰবাৰী আউটপোষ্টৰ সমূহ কলা কুশলী, অভিনেতা অভিনেত্ৰী, পৰিচালক, ৰাইটাৰ আৰু মূল মানুহজন ৰাজেশ ভূঞা, তেখেতসকললৈ মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। অনাগত দিনত আপোনালোকৰ পৰা আমি মৰম চেনেহ আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। ধন্যবাদ। আৰু এইফালে সহকাৰী পৰিচালক ৰিঞ্জুৱে কেক বিলাই আছে। এইফালে আছে সাজিদ ভাই, চবে পুৰা কেক বিলাই আছে। আমি কেক কেক আৰু কি এইটো কোল্ড ড্ৰিংকছ নমস্কাৰ, মই হীৰকজ্যোতি বৰুৱা তথা আপোনালোক সকলোৰে মৰমৰ বেহাৰবাৰী আউটপোষ্টৰ লুটুকন। আজি দিনটো আমাৰ কাৰণে সঁচাই গৌৰৱৰ দিন, কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আজি বেহাৰবাৰী আউটপোষ্টে 3000 খণ্ড অতিক্ৰম কৰিছে। আপোনালোকৰ এনেকুৱা মৰম আগলৈও যাতে আমাক দি থাকে, এনেকৈ যাতে আমি আপোনালোকক মনোৰঞ্জন দি যাব পাৰোঁ, তাৰে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই সীমা বৰুৱা, আপোনালোক সকলোৰে মৰমৰ তৰামাই। এইকাৰণে কৈ দিছোঁ যে আজি আমাৰ বিশেষ দিন। আজি আমাৰ বেহাৰবাৰী আউটপোষ্টে 3000 খণ্ডত ভৰি দিলে। সেয়া সম্ভৱ হৈছে অসমবাসীৰ মৰম, আশীৰ্বাদ আৰু সহায়ৰ বাবে। আপোনালোকে এনেকৈ আমাক সদায় মৰম কৰি যাব। আৰু আমাৰো সৌভাগ্য যে মোৰ সৌভাগ্য বিশেষকৈ যে বেহাৰবাৰীৰ নিচিনা এখন গৌৰৱোজ্জ্বল চিৰিয়েলৰ লগত মই জড়িত হৈ থাকিব পাৰিছোঁ। তাৰ বাবে মই মানে ঈশ্বৰৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে সমূহ অসমবাসী ৰাইজক, অসমবাসীয়ে নহয়, আমাৰ চিৰিয়েলখন আজিকালি ভাৰতৰ মানে অসমৰ বাহিৰতো চায়, ফৰেইনতো চায়, বিদেশতো আমাৰ বহুত অনুৰাগী আছে। সকলোলৈকে আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক এনেকৈ মৰম কৰি যোৱাৰ বাবে। এনেকৈ মৰম কৰি থাকিব, আমি আগলৈও তেনেকৈ আপোনালোকৰ মাজত হাঁহি মাতি থাকিম, আপোনালোককো হাঁহিৰ অকণমান ৰস যোগাবলৈ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া হয়তো গম পালে আপোনালোকে আজি কাক কাক দেখিছে, কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু বহুত মৰম কৰক বেহাৰবাৰী আউটপোষ্টক, লগতে ৰেঙনিৰ সকলো ধাৰাবাহিকক মৰম দিয়ক, আমাৰ বাউলী ফ্ৰনকো আৰু মৰম দিব। যদি মনোজ গগৈ পেজটো চাইছে, পেজটো ফ'ল' কৰিব। যদি MGP ইউটিউব চেনেলটো চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আৰু সকলো ভালে থাকক, কুশলে থাকক। বাই বাই।